মাদক বিরোধী অভিযানে কাছাড় পুলিশের আবারও বড়সড় সাফল্য। কয়েক কোটি টাকার হেরোইন সহ গ্রেফতার একটি সূত্র জানিয়েছে, লক্ষ্মীপুর এলাকায় বিশেষ অভিযানে পুলিশ AS11BC 8769 নম্বরের একটি গাড়ির থেকে 416 গ্রাম হেরোইন উদ্ধার করেছে। ঘটনাস্থলে পুলিশ বখতার হোসেন নামের এক পাচারকারীকে গ্রেফতার করেছে। কাছাড়ের জ্যেষ্ঠ পুলিশ সুপার নুমাল মাহাতা সংবাদ মাধ্যমে জানান, জব্দকৃত হেরোইনের বাজার মূল্য প্রায় 2.8 কোটি টাকা হবে। ব্যুরো রিপোর্ট, আমার সোনার কালীগঞ্জ। ড্রাগছ বা নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ এক বিশেষ অংশস্বৰূপে আমাৰ এটা বিশেষ অভিযান চলিছিলে। লক্ষীপুৰ অঞ্চলৰ বড় মামদা বুলি এটা ঠাই আছে, গাঁও, সেই গাঁও অঞ্চলত এটা গভীৰ নিশা আমাৰ এটা অভিযান চলিছিলে আৰু এই অভিযান কালত আমি এখন টাটা AC গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন হ'ল AS011BC 8769 এই গাড়ীখন আমি তাত ইণ্টাৰচেপ্ট কৰোঁ। গাড়ীখন আমি ৰখাওঁ আৰু গাড়ীখন ৰখাই তাত থকা এজন ব্যক্তি, তেওঁৰ নাম হ'ল মোহাম্মদ বখতাৰ হোসেন লস্কৰ, তেওঁৰ পিতৃৰ নাম হ'ল আজিৰুদ্দিন লস্কৰ, গাঁও ডুংৰিপাৰ, পাৰ্ট 1 সোনাই। তেওঁক যেতিয়া এই মানুহজনক যেতিয়া আমি ধৰোঁ আৰু ধৰি মানুহজনক যেতিয়া আমি খানতালাচি চলাওঁ, সেই গাড়ীখনত বিশেষভাৱে নিৰ্মিত এটা কোঠাত চেম্বাৰ তেওঁ 30টা চাবোনৰ বাকচত নিচাযুক্ত সামগ্ৰী যেনে হিৰ'ইন তাত তেওঁ লুকুৱাই আনিছিলে আৰু এই 30টা চাবোনৰ বাকচত থকা নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰোঁ আৰু জব্দ কৰি সেই সামগ্ৰীখিনি আমি স্থলীতে ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে আমি পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণ কালত ইতিবাচক উত্তৰ পোৱাৰ পিছত আমি গোটেই সামগ্ৰীখিনি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি গোটেই সামগ্ৰীখিনি জব্দ কৰোঁ আৰু তাৰ লগতে প্ৰাৰম্ভিক তদন্ত আমি আৰম্ভ কৰোঁ আৰু গোটেই সামগ্ৰীখিনি জব্দকৃত সামগ্ৰীখিনি যেতিয়া আমি তাত ওজন কৰোঁ, তাৰ ওজনৰ পৰিমাণ আছিলে 416 গ্ৰাম আৰু এই 416 গ্ৰাম নিচাযুক্ত সামগ্ৰীৰ আনুমানিক চোৰাং বজাৰত তাৰ মূল্য প্ৰায় 2.8 কোটিৰো অধিক হ'ব। গতিকে সামগ্ৰীখিনি জব্দ কৰি আমি প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰোঁ আৰু প্ৰাৰম্ভিক তদন্তকালত দেখা গৈছে যে এই গোটেই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ ইয়ালৈ সৰবৰাহ হৈছিলে আৰু ইয়াৰ জৰিয়তে ইয়াৰ মাধ্যমেদি আন এক বহিৰাজ্যলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে। গতিকে বৰ্তমানলৈকে আমাৰ তদন্ত চলি আছে আৰু তদন্তৰ আওতাত যিসকলে লোক আহিব তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।